লাগা নাই চাগে এইটো ল'বই মানে লাগিছে গাইজ বহুত দিন ধৰি মানে মাছ খোৱাৰ আশা আছিল মানে লোকেল মাছ মানে নদীৰ পৰা মাৰি কিনে তো আজি চকৰা লৈছোঁ আৰু মিছা মাছ মাৰিম চাওঁ আজি বেলেগ মাছ নামাৰোঁ কিন্তু সৰু সৰু যদি মিছা মাছ পাওঁ তো আজি মিছা মাছ মাৰিম ইফালে চকৰা পূৰা লৈ লৈছোঁ তো ভিডিঅ' চাই থাকক ভাল লাগিব তো ইফালে আমাৰ ঘৰৰ পিছফালৰ পৰা আৰম্ভ কৰোঁ এইটো আমাৰ ঘৰ আৰু ইফালে মানে নদীটো আছে তো চাওঁ ইফালে এতিয়া কি মাছ পাওঁ তো গাইজ ইফালে মই অকলে গৈ আছোঁ ইফালে কেমেৰাও ধৰিব লাগে আৰু মাছো মাৰিব লাগিব তো অলপমান প্ৰব্লেম হৈ আছে আৰু এজন লগৰ থাকিলে ভাল হ'লহেঁতেন তো চাওক কি মাছ মাৰিব পাৰোঁ তো এইফালে পূৰা জংঘল ক'ত বা মাছ মাৰোঁ সেইটো মই ধৰিবই পৰা নাই মানে ইফালে মাছবিলাক থকাৰ মানে জাগাবিলাকেই নাই ইমান জংঘল হৈ আছে পূৰা তো মাছটো গাইছ আছেই কিন্তু মাৰিব পাৰোঁ নে নাই সেইটোৱে কথা গাইছ এটা লাগি গৈছে তো গাইছ আৰু এটা চাইছোঁ এইটো চাওঁ মাৰিব পাৰোঁ নে নাই কি উঠিছে বেলেগ কিবা উঠিছে আইচ নদীৰ মানে মিছা মাছবিলাক মানে ক'লা হৈ আছে কিন্তু মোৰ মানে মাৰিবলৈ অলপমান অসুবিধা হৈ আছে কাৰণ এটা হাতেদি মোবাইল ধৰিব লগা হৈছে তাৰপিছত মাৰিব লগা হৈছে মানে অলপমান প্ৰব্লেম হৈ আছে তো দিছোঁ কিন্তু চাওঁ থাকিলেতো ভাল কথা আছে গাইছ আৰু এটা মাৰিলোঁ মানে লগৰ এজনে থাকিলে মানে ভাল সোনকালে মানে মাৰিব পাৰিলোঁ হয় বহুতকেইটা তো ক'লা মিছা মাছ একদম লোকেল এইবিলাক মানে বেলেগ খাই মানে বেলেগ টেষ্ট লাগিব তো এতিয়া অলপমান ভিতৰত থৈ লওঁ মাছবিলাক খুলি কিনে তো এইফালে বেগৰ ভিতৰত থৈ দিলোঁ মাছ আৰু চাওঁ আৰু আছে নেকি তো আজি মানে খোৱাৰ মাছ বনাবই লাগিব যেনেকৈ হওক খোৱাৰ মাছ বনাব লাগিব তো এইফালে কথা পাতোতে আৰু এটা মাছ চালোঁ কিন্তু এইটো কেনেকৈ মাৰোঁ মানে অলপমান চেষ্টা কৰি চাওঁ এইটো মাৰিব পাৰোঁ নে নাই চকৰাৰ অৱস্থা নাই গাইছ কিন্তু মাছ থাকিলেতো ভাল চকৰা যেনেকৈ হওক কিন্তু মাছটো লাগিব না গাইছ আহিলোঁ মিছা মাছ মাৰিবলৈ তো ইফালে মানে আহি কিনে চাওঁ পুঠি মাছে বেছি মিছা মাছতকৈ কিন্তু আমাৰতো পুঠি মাছ নালাগে এইবিলাক ডাঙৰ হওক ডাঙৰ আৰু কি হ'ব কিন্তু এইবিলাক মানে এতিয়া মাৰিলে আৰু নাথাকে না পোৱালৈকে এটা মাৰি চাওঁ যদি লাগে আৰু লাগা নাই গম পাওঁ ইমান সৰু মাছ আৰু নালাগে কিন্তু মিছা মাছবিলাক সোনকালে লাগে আৰু এটাততো দিলোঁ চাওঁ সেইটোত কি লাগিছে লাগিব পাৰে কিজানি অলপ এই চাওক সৰু এটা গড়ৰ চানা লাগিছে হৈ যাব মাছ এনেই নাই সৰু মাছ হ'লেও উপায় নাই ৰাখি দিব লাগিব আৰু এইটো বেগত থৈ লওঁ সোনকালে বাছ আৰু 2-3টামান গড়ৰ চানা হ'লেও হৈ যাব আৰু তো চাওঁ গড়ৰ চানা হ'লে ৰ'দ লৈ যাম মই উপায় নাই তেতিয়া মানে মিছা মাছৰ সন্ধানত আহিছিলোঁ কিন্তু মিছা মাছটো মিছা মাছেই সেইবিলাক মিছা হৈ থাকে নেকি চাওক 2-3টামান পাইছোঁ কিন্তু পালেও উপায় নাই আৰু তো গাইছ ইফালে মানে চকৰাটো ইমান ভাল নহয় মানে মাৰাৰ লগে লগে মাছবিলাক গুচি গৈ আছে মানে সন্মুখৰ পৰা মানে ভাঙি গৈছে আৰু কিছুমান মানে ইমান ভাল নহয় ভাঙা চিঙা আৰু তো উপায় নাই কি কৰিম আহিছোঁ যিহেতু মাছ কেইটামান খোৱাৰ কাৰণে মাৰি লৈ যাব লাগিব তো ইফালে মাকক মই কৈ আহিছোঁ যে আজি খোৱাৰ মাছ মই বনাই লৈ আহিম নদীতে মাছ থাকক ইয়া নাথাকক মই লৈ আহিম তো এইফালে চাওঁ আৰু আপোনালোকে গাইজ কমেণ্ট কৰি ক'বচোন আপোনালোকৰ কি মাছ ফেভাৰেট মানে কি খাই ভাল পায় আপোনালোকে কি মাছ খায় অলপমান কমেণ্ট কৰি ক'ব বেছিফালে মানে সেই সাপে মানে ভেকুলী ধৰিছে চাওক এয়া সাপে মানে ভেকুলী ধৰিছে চাওক চাইছেনে আপোনালোকে মানে চাওক এইটো ল'বই মানে ধৰিছে যিহেতু তো এইটোক আৰু ডিষ্টাৰ্ব নিদিওঁ কাৰণ এইটোৰ ৰাতিৰ আহাৰটো হোৱা নাছিল তো এইটো খাই মানে পেটটো ভৰি ল'ব আমাৰ কাম আমি কৰি থাকোঁ এইটো যাওক আৰু অলপমান চাই চিন্তি মাৰিব লাগিব কিয়নো মানে সাপ 4-5টামান চালোঁই তো গাইছ ইফালে মানে গড়ৰ চানা পাইছোঁ আৰু এটা তো মাৰিলোঁ আৰু সৰু হ'লেও মানে ভাল আছে আৰু মালটো অলপ ডাঙৰ চাওঁ গুচি যায় নেকি গাইছ এনেকৈ যাওঁতে যদি এটা কুচিয়া মাছ ওলাই যায় কুচিয়া মাছ এটা ওলাই গ'লেতো পূৰা বেলেগ লাগিব তো মই বিচাৰি আছোঁ যে এটা কুচিয়া ওলালে আৰু গাইছ আপোনালোকক এটা কথা কওঁ কোনে মানে মাছ মাৰিবলৈ আহোঁতে
মানে আপুনি মাৰিছে মাছটো সেইটো মানে টানত উঠাতে গুচি গৈছে। কেনে লাগে কমেণ্ট কৰি কওক। মানে বেলেগ এটা কিন্তু হেৰি মানে ফিলটো বেলেগ আহে যে মাৰিছোঁ মাছ উঠাইছোঁ সেই মাছটো গুচি যায় কেনে লাগে। তো গাইছ ইফালে মানে বহু সময় পিছত এটা মিছা মাছ চাই মাৰিলোঁ। এতিয়া চাওঁ মিছা মাছ আহিছে নে নাই। ইফালে চাউটো খালি মাটি হৈ গৈছে। তো মাছ আহিছে, মিছা মাছ আহিছে, উপায় নাই, মাটি হ'লেও উপায় নাই, মাছটো আহিছে, ডাঙৰ আছে এইটো। অ' মাই গড, একদম ভিতৰত সোমাই গৈছে, বোকা হৈ গৈছে একদম। গাইছ আধাখিনি চিঙি ভিতৰতে ৰৈ গ'ল। উপায় নাই, ছিঙিলেও তো আধাখিনিতো আছে, এইখিনি থাকক আৰু বাকীখিনি অলপমান মানে চকৰাটো ইমান ভাল নহয়, ভাল চাই এটা চকৰা আনিব লাগিব মোৰ। তো আনিছিলোঁ বজাৰৰ পৰা, একদম ঘাটিয়া কোৱালিটি আৰু বেছি দাম নহয়, 50 টকা দি আনিছোঁ, এনেতো হ'বই। গাইছ ইফালে মানে এটা মাৰিছোঁ গাইছ, দুটা লাগি গৈছে, এই এটা আৰু এটা গুচি গ'ল, নাই যোৱা, আৰু এটা ভিতৰত আছে, ছিঙি নগ'লে হ'ল, এইটো ভালকৈ ওলাব লাগিব। বাছ দুটা আহি গৈছে, এইটো বেগত থৈ লওঁ আগতে। বাছ তো এটা কাম কৰোঁ, এতিয়া সোনকালে কেইটামান মাৰি লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ। গাইছ ইফালে মাছ পাইছোঁ দুটা, এটা গৰৈ আৰু এটা হ'ল কুচিয়া না সাপে গম নাপাওঁ, কোনটো মাৰিম মানে ধৰিব পৰা নাই। আগতে ভাবিছোঁ গৰৈটো মাৰি লওঁ, এইফালে গৰৈ আছে, দি চাওঁ আৰু লাগা নাই চাগে, লাগা নাই, লাগিছে, থাকিলেই হ'ল। মাই গড, বাছ এইটো ডাঙৰ আছে গৰৈ, এতিয়া এইটো থৈ লওঁ বেগত। গাইছ এতিয়া ইয়াতে এটা কুচিয়া নিচিনা দেখা গৈ আছে, এইটো কুচিয়া নে সাপ গম নাপাওঁ, কিন্তু মাৰিম মই এইটো। বাছ দিছোঁ, যি হয় হ'ব, সাপ হ'লেও হ'ল আৰু কুচিয়া হ'লেও হ'ল। গুচি গ'ল। গাইছ সেইটো কুচিয়া আছিল, কিন্তু গুচি গ'ল, উপায় নাই। তো গাইছ যিমান কেইটা মাছ পাৰোঁ মাৰিলোঁ, তো আপোনালোকক অলপমান দেখাই দি আছোঁ কেইটা মাছ মাৰিলোঁ। এয়া চাওক, নাওমান কেইটামান মাৰিলোঁ। তো এতিয়া এইকেইটা লৈ ঘৰত যাব লাগে, কাৰণ এতিয়া আৰু মাছ নাই, ৰাতিও বহুত হৈ গ'ল। তো যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিব, আৰু যদি ইচ্ছা হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কোনে মাছ খাই ভাল পায় কমেণ্ট কৰি দিব।